ৰামঠগন সহচৰণ ৰাইজক অভিনন্দন থিয়েটাৰে প্ৰতাৰণা কৰিলে থিয়েটাৰ আয়োজক সমিতিক লখিমপুৰৰ 12খন আয়োজক সমিতিৰ পৰা লাখ লাখ টকা সৰকাই নাপাত্তা হ'ল জ্যোতিপদ তালুকদাৰৰ অভিনন্দন থিয়েটাৰ আজিৰ পৰা লখিমপুৰ জিলাৰ বিপুৰীয়া সন্তপুৰ পুখুৰীপৰীয়া চাৰিআলিত পূব দিক্ৰং গ্ৰীণ হাউচ ছ'চাইটিৰ আমন্ত্ৰণত 3 দিনৰ বাবে নাট প্ৰদৰ্শনী কৰা কথা আছিল অভিনন্দন থিয়েটাৰে আগধন হিচাপে 1,15,000 টকা লোৱাৰ পিছতো এই পৰ্যন্ত লখিমপুৰ জিলাৰ সন্তপুৰ গাঁৱৰ খেলপথাৰত উপস্থিত নহল থিয়েটাৰৰ কৰ্তৃপক্ষ উপায়হীন হৈ আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপিছে থিয়েটাৰ আয়োজক সমিতি কেৱল এই স্থানতে নহয় লখিমপুৰ জিলাখনতে মুঠ 12খন আয়োজক সমিতিৰ লগত চুক্তিবদ্ধ হৈছিল থিয়েটাৰ কৰ্তৃপক্ষ সেই অনুপাতে প্ৰতিখন সমিতিৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল অভিনন্দন থিয়েটাৰে অৱশেষত খাই কাৰখলা গছত উঠিল কাঠি চেলেকাৰ মৰণ মিলিল এই গতি আয়োজক সমিতিৰ আগতীয়াকৈ টিকেট দিয়া সকলোলৈ হাতজোৰ কৰি প্ৰাৰ্থনা আমাৰ গাত দুখ নাই আমাক বৰ বেয়াকৈ ঠগিলে লখিমপুৰৰ পৰা ইছদনী পইণ্ট 7 আমি এটা সমাজসেৱী সংগঠন আমি ৰাইজৰ সেৱা কৰিবলৈ আমি এটা সংগঠন খোলা হৈছিলে এই সংগঠনতে আমি ৰাইজৰ বিভিন্ন উপকাৰত অহা য'ত পৰনাস্তি আমি চেষ্টা কৰোঁ ৰাইজক সেৱা কৰিবলৈ যত্ন কৰোঁ এই সংগঠনটোৰ আমি এটা উদ্দেশ্য আমি আগত ৰাখি এখন থিয়েটাৰ আনিবলৈ সিদ্ধান্ত কৰিছিলোঁ পুঁজি সংগ্ৰহৰ বাবে আমাৰ উদ্দেশ্য হ'ল এই থিয়েটাৰখনৰ পৰা যিটো ৰাহি হ'ব সেই ৰাহিৰে আমি ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ আমি দুখীয়া মানুহ বা অন্য আৰ্তজনৰ আমি সহায় কৰিব পাৰোঁ তাৰ বাবে আমি এটা পুঁজি সংগ্ৰহৰ উদ্দেশ্যে অভিনন্দন থিয়েটাৰৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ আজিৰ পৰা তেখেতলোকে আমাৰ এই স্থানতে নাট প্ৰদৰ্শনৰ চুক্তিবদ্ধ হৈছিল কিন্তু যিজন আমাৰ প্ৰযোজক তেখেতে আমাক ইমান ৰামঠগন দিব বুলি আমি ভবা নাছিলোঁ তেখেতে এতিয়া আমাৰ না ফোন কল ৰিচিভ কৰে না কিবা কৰে তেখেতে আমাক ঠগি আমাৰ গোটেই সংগঠনটোৰ এটা বদনাম কৰিলে আমি এতিয়া ৰাইজৰ ওচৰত নাক উলিয়াব নোৱাৰা হৈছোঁ ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী আমি ক্ষমা ভিক্ষা কৰিছোঁ কাৰণ আমাৰ দুখ নাই গ্ৰীণ হাউচ ছ'চাইটি আমি এটা উদীয়মান এটা সংগঠন গতিকে আমাক অলপ ক্ষমা কৰিব আৰু আমি আপোনালোকক এটা কথা দিছোঁ যে আমি অন্য এখন আমি ভ্ৰাম্যমান থিয়েটাৰৰ লগত কথা পাতি আছোঁ আমি আপোনালোকৰ যিটো টিকেট দিয়া হৈছে সেই টিকেটটোৰে আমি যাতে এখন আকৌ আপোনালোকক প্ৰদৰ্শন কৰিব পাৰোঁ থিয়েটাৰ তাৰ বাবে আমি ব্যৱস্থা কৰি আছোঁ যেতিয়াই আমাৰ ডেটটো ফিক্স হ'ব আমি আপোনালোকক জনাম নমস্কাৰ পোনপ্ৰথমে সমূহ লখিমপুৰবাসী ৰাইজৰ ওচৰত হাতজোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আমি 28, 29 আৰু 30 জানুৱাৰী তাৰিখে পূব দিক্ৰং গ্ৰীণ হাউচ ছ'চাইটিয়ে অভিনন্দন থিয়েটাৰৰ লগত নাট প্ৰদৰ্শনীৰ কাৰণে চুক্তিবদ্ধ হৈছিলোঁ কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে অভিনন্দন থিয়েটাৰ বন্ধ হৈ গৈছে মানে আজিৰ পৰা থিয়েটাৰ আৰম্ভ হোৱাৰ কথা আছিল হয় নিশ্চয় আজিৰ পৰা থিয়েটাৰ আৰম্ভ হোৱাৰ কথা আছিল কিন্তু অভিনন্দন থিয়েটাৰ প্ৰযোজক সমিতিৰ গাফিলতিৰ কাৰণে থিয়েটাৰ প্ৰদৰ্শনীৰ পৰা তেওঁলোক বিৰত থাকিব লগা হৈছে আৰু ইতিমধ্যে আমি প্ৰযোজকৰ লগত বহুবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ যদিও বিফল হৈছোঁ তেওঁ ফোন ৰিচিভ কৰা নাই আগধন কিমান দিছে ইতিমধ্যে আমি 1,15,000 টকা আগধন হিচাপে তেওঁলোকক আদায় দিছোঁ ইয়াৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই অগ্ৰিম টিকেট আপোনালোকে কিমান বিক্ৰী কৰিলে ইতিমধ্যে আমি প্ৰায় 4 লাখ টকাৰ অগ্ৰিম টিকেট বিক্ৰী কৰিলোঁ কি হ'ব এতিয়া এইখিনি তাৰ ভিতৰত আমি সকলোখিনি টকা আদায় পোৱা নাই যদিও প্ৰায় 50,000 টকা আমি লোকসকলৰ পৰা আদায় হিচাপে পাইছিলোঁ আৰু আমি ইতিমধ্যে খৰচ কৰিলোঁ প্ৰায় 50,000 টকা আমি থিয়েটাৰ আপোনালোকৰ যিখন আয়োজক কমিটি কি সিদ্ধান্ত লৈছে হয় আমাৰ আয়োজক সমিতিয়ে সিদ্ধান্ত লৈছোঁ আমাৰ কমিটিৰ মাজতে দুজন আইনজ্ঞ আছে আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত কেছ কৰিম আমি আইনক বিশ্বাস কৰোঁ আৰু যি হয় আমি আইনৰ মাজেৰে যাম আমি তেওঁলোকৰ ওপৰত এখন এজাহাৰ দাখিল কৰিম আৰু তেওঁলোকে সমুদায় ধন আমাৰ ক্ষতিপূৰণৰ 50,000 টকা ধন আৰু আমি ইতিমধ্যে আদায় দিয়া আমি 1,15,000 টকা সম্পূৰ্ণৰূপে তেওঁলোকে ঘূৰাই দিব লাগিব আহিম বুলি কৈ নাহিল অভিনন্দন থিয়েটাৰ কি ক'ব নমস্কাৰ মই এটাই ক'ব বিচাৰোঁ অভিনন্দন থিয়েটাৰ নাহিল আমাৰ পূব দিক্ৰং গ্ৰীণ হাউচ ছ'চাইটিৰ যিসকল সদস্য আছে তেওঁলোকে এটা বিপাঙত পেলাই থৈ তেওঁলোক উৰা মাৰিলে একচুৱেলি যিজন পৰিচালক আছিলে জ্যোতিপদ তালুকদাৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰ আছিলে তেখেতৰ নামত বহুত অভিযোগ আছে তেখেতে বৰ্তমান সময়ত বহু কমিটিৰ পৰা আগধন লৈ নাট মঞ্চস্থ নকৰিলে আমাৰ ইয়াত আজিৰ পৰা নাট মঞ্চস্থ হ'বলগীয়া আছিল
তেওঁলোকে আমাক যোগাযোগ কৰিছিলোঁ যদিও তেওঁলোকে যোগাযোগৰ কোনো উত্তৰ নিদিলে। লগতে তেখেতৰ আজিৰ অভিযোগে নহয়, তেখেতে আগতেও এখন থিয়েটাৰ খুলিছিলে বুলি শুনিছিলোঁ, ভালেমান দল এটা, সেইটোতো তেওঁ তেনেকুৱাই কৰিলে। লখিমপুৰ জিলাত কিমানটা প্ৰদৰ্শনী আছিলে কিবা গম পায় নেকি? লখিমপুৰ জিলাত মই যিমান দূৰ গম পাইছিলোঁ তেওঁলোকৰ মোটামুটি 12টা প্ৰদৰ্শনী আছিলে। তেওঁলোকে এটা মঞ্চৰ কষ্ট কৰিব আহিব নোৱাৰিলে, তেওঁলোক গোটেইখিনি টকা খাই দিলে নেকি? সকলো টকা তেওঁলোকে খাই বৈ উৰা মাৰিলে। পুবলিকং গ্ৰীণ হাউচ ছ'চাইটি আনিছিলে আপোনালোকৰ থিয়েটাৰ? হয় হয়, আমি পৰিকল্পনা কেনেকুৱা ধৰণৰ? আমি পুবলিকং গ্ৰীণ হাউচ ছ'চাইটিৰ ফালৰ পৰা আজিৰ পৰা ক'বলৈ গ'লে 28, 29, 30 তাৰিখত আমি কবিন্দ্ৰ থিয়েটাৰ আপোনালোকে গম পাইছে আমি চুক্তিবদ্ধ হৈ আছিলোঁ। আজিৰ পৰা তেখেতলোকে আমাৰ ইয়াত নাট প্ৰদৰ্শন কৰাৰ কথা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোক মানে মস্ত এটা ফটুৱা পাৰ্টি বুলিয়ে ক'ব লাগিব বৰ্তমান সময়ত, প্ৰবঞ্চক একচুৱেলি। জ্যোতিপ্ৰসাদ তালুকদাৰ নামৰ যিজন প্ৰযোজক তেখেতে খেলি মেলি কৰি গোটেই থিয়েটাৰখন ইতিমধ্যে আমি বন্ধ হ'ল বুলি শুনিছোঁ, আৰু আমাক বিপাঙত পেলাইছে তেওঁলোকে। আমি পুবলিকং গ্ৰীণ হাউচ ছ'চাইটিয়ে থিয়েটাৰখন আনি এটা পৰিকল্পনা কৰিছিলোঁ যে আমি যিখিনি পইচা যদি আমি কেনেবাকৈ ৰাহি হয়, সেই ৰাহি হোৱা পইচাখিনি আমি বিভিন্ন সামাজিক কামত ব্যৱহাৰ কৰিম বুলি। কিন্তু বৰ্তমান সময়ত আমি লাভৰ কথাটো ভাবিবলৈ সম্ভৱেই নহয়, কিন্তু আমাৰ যিখিনি ব্যক্তিগত পইচা আমি তাত খটাই থৈছিলোঁ সেই পইচাখিনি আমাৰ মূৰা পৰা পৰিলক্ষিত হৈছে। গতিকে আমি অসমৰ ৰাইজৰ লগতে আমাৰ লখিমপুৰবাসী ৰাইজক আমি ক্ষমা বিচাৰিছোঁ। অগ্ৰিম টিকেট যথেষ্ট দিলে, হয় হয়, কি হ'ব, কি আহ্বান জনাব তেওঁলোকলৈ যি টিকেট ল'লে? আমি তেখেতসকলক আহ্বান এটাই জনাব বিচাৰিছোঁ, আপোনালোকে অলপ ধৈৰ্য ধৰক। আমি আপোনালোকক যেনেকৈ কথা দিছিলোঁ তেনেকৈ অভিনন্দন থিয়েটাৰ দেখাব নোৱাৰিলোঁ। আমি অসমৰ বেলেগ এখন আগশাৰীৰ থিয়েটাৰৰ লগত অলৰেডি কথা পাতিছোঁ, ইতিমধ্যে কথা পতা হৈ গৈছে। তাৰিখটো চূড়ান্ত হ'লে আপোনালোকক আমি জনাম। গতিকে সেই সময়লৈকে আপোনালোকে আমাক সময় দিয়ক অলপ। আমাৰ ফালৰ পৰা এইটো আপোনালোকৰ প্ৰতি আহ্বান ৰাইজৰ প্ৰতি।